এগৰাকী মাতৃৰ সৈতে ঘটিল অঘটন। জামু পাৰিবলৈ গৈ কেনেকৈ মৃত্যু হ'ল মাতৃগৰাকীৰ। তাক খবৰ দিছো যে তই আহ, সি নাহো বুলি কৈ দিলে। নাই নোচাওঁ, মৰিলেহে চাম। সঁচাকে আজি সি মৰিলে কাৰণে চাবলৈ আহিলে। ডিব্ৰুগড়ত সংঘটিত হ'ল ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ৰ লক্ষীনগৰৰ ৰীনা দাস নামৰ বৃদ্ধাগৰাকীৰ মৃত্যুই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্দেহ স্থানীয় লোকৰ ঘৰৰ চাদৰ পৰা জামু ছিঙিবলৈ গৈ হয়তো পৰি মৃত্যু হৈছে। কিন্তু এই মৃত্যু সঁচাকৈ আছিল কৰুণ। শিহৰণকাৰী বৰ্ণনা চুবুৰীয়াৰ। পানী পৰিছে বুলি পাইপডাল লগাই আছিলোগৈ। মই আকৌ বাল্টি লৈ পিনে চফা কৰি তললৈ চিৰিলৈ নামিছোঁ। তেতিয়া মানুহজনী এনেকৈ আছে। মই আকৌ চাচোন এই মানুহজনী কেলে ওপৰলৈ তেলেকাকৈ চাইছে বুলি কৈছোঁ। কিয় ইমান কামজনী কৰিলে নি বুলি কৈছে। তাৰপিছত মাহীক কৈ দিছোঁ, মাহীক কৈ দিওঁ, মানুহক কৈ দিয়া কৈছোঁ। তাৰপৰা ওচৰৰ পৰা মই নেচালোঁ আৰু মই ভবাও নাই যে কিবা এটা খুচি পিনে তাই যে পৰি পিনে খোজ খাই আছে। সেইটোৱে আৰু তাৰ গোটেইবোৰ ল মাৰি গ'লে আৰু। মোৰ মতে তেওঁ সেই জামুকজোপাত জামুক ছিঙি থাকোঁতে তেওঁ তললৈ পৰি পিনি তেওঁ সেই নিজে মৰিছে ওপৰৰ পৰা পৰি পিনি জামুক কিন্তু খাই থকা মই দেখিছোঁ। যেতিয়াই হ'লেও দেখিব জামুকজোপা এই বাইদেউহঁতৰ জামুকজোপাতে লাগি থাকে। তেওঁ সেই জামুক খাওঁতে লুটি খাই পৰিছে। আত্মীয়ৰ অভিযোগ পুত্ৰই এই ঘটনা সংঘটিত কৰা বুলি, কিন্তু এই কথা নস্যাৎ কৰিছে চুবুৰীয়াই। কৈছে তই 5 বছৰ দিনে মোৰ এই মোবাইলত এভৰিথিং ৰেকৰ্ডিং আছে। ইয়াত মাহীয়ে যিখিনি কৈ যোৱা 2020ত এপলত গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাইছোঁ। তেতিয়া তাক খবৰ দিছোঁ যে তই আহ, সি নাহো বুলি কৈ দিলে। নাই নোচাওঁ, মৰিলেহে চাম। সঁচাকে আজি সি মৰিলে কাৰণে চাবলৈ আহিলে। 5 বছৰ দিনে নাহিলে। সেইটো কাৰণে নাজানো অসমত আৰু কেনেকৈ ইমান ল'ৰা ছোৱালী শিক্ষিত কৰি হিয়া ঢুকাৰী আইসকল এনেকৈ মৰি যাব লাগিব সেইটো মই নাজানো। আপোনাৰ মাহী অকলে থাকে? মাহী অকলে থাকে, যোৰহাট যায়, ডিমত থাকে, তেনেকৈ থাকে। আপুনি কি সন্দেহ কৰিছে এতিয়া? মই সন্দেহ কৰিছোঁ ল'ৰাটোৱে মাৰিলে চাগে। কেছখন দিছে যে সিয়ে মাৰিছে কিজানি। কেছ মাহীয়ে দিছে ভৰণ পোষণৰ কাৰণে। মেজিষ্ট্ৰাৰে এই আজি এসপ্তাহ হোৱা নাই। কেছখনো দিছে, মাহীও ঢুকালে। মোৰ এটা সন্দেহ হৈছে সি মাৰিছে বুলি, সিয়ে মাৰ্ডাৰ কৰিছে কিজানি। সি আহিছে, আহি ঢকিয়াই দিছে, কোনো দেখা নাই। আপোনাৰ মাহী ল'ৰা এটাই ল'ৰা, তাৰ নাম ৰিংকু দাসগুপ্ত। কিন্তু ল'ৰা থাকিও মিছা। ল'ৰাই 5 বছৰ দিনে এটকা খৰচ নাই। ওচৰৰ মানুহৰ পৰা তাই খুজি মাগি চলে। ঘৰ যিটো তাইক আঁচনি এটাও নাপায়। চবে দেখে ঘৰ, আঁচনিও নাপায় মানে। এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ল'ৰাই যেতিয়া বিয়া পাতিলে, ল'ৰাই বিয়া পতাৰ পাছতে বুঢ়ীজনীয়ে মানে ল'ৰাটোক বিয়া পাতিবলৈ নিদিয়ে। আৰু এইখিনি ওচৰৰ মানুহো ক'ব চবে যে ল'ৰাটোৱে যদি বিয়া পাতে তাইক ঘৰৰ পৰা খেদি দিব বুলি। আৰু যেতিয়া ল'ৰাটোৱে বিয়া পাতিলে, বিয়া পতাৰ পাছত কি কৰিলে, ল'ৰাটোক খেদি দিলে। আৰু বাপেকে ৰাখিবলৈ বিচাৰিছিলে, তেতিয়া বাপেককো খেদি দিলে। আৰু মানুহজনী অকলে থাকে। আজি বহুত বছৰ হ'ল। ওচৰৰ কোনো মানুহৰ লগত মানে বিশেষ ভাল ভাৱ নাই। আৰু শুনা মতে ল'ৰাই 4 বছৰলৈকে মানে এতিয়াও অলৰেডি 6 বছৰ হৈ গ'ল ল'ৰা ইয়াৰ পৰা যোৱা। 4 বছৰলৈকে তেখেতে খৰচ পথ দি আছিলে। বিশেষকৈ মানুহজনী ওচৰৰ কোনো মানুহৰ লগত ওচৰ যোৱালৈ ভাল ভাৱ নাই। এই ইয়াতো ওচৰতে যেনিবা ছটৰ ওপৰত আছিলে, হয়তো মানে ওচৰত জামুক এজোপা আছে, জামুক পাৰিব লৈছিলে নেকি, জামুক খাব লওঁতে তললৈ আহি লুটি খাই পৰি মানে। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।